হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া গা পা ধুই ললো, বজাৰ কৰি অলপ গা পা ধুই আহি অলপ বহিছো আৰু এটা টপিকৰ বিষয়ে মই আপোনালোকৰ আগত অলপ কিছু বিৱৰণ দাঙি ধৰো বুলি ভাবিছো। আৰু এই টপিকটোৰ বিষয়ে ভাল পালে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি কিবা জনাবলগীয়া থাকে মোক কমেণ্ট বক্সত জনাব, মই নিশ্চয় চাম আৰু ৰিপ্লাই দিম। আজিকালি যুগত চলিবলৈ মানুহক পইচা পাতি লাগে। এইকাৰণে পইচা পাতি লাগে কাৰণে মানুহে বহুত কিবা কিবি কামো কৰিছে, বহুতে কষ্টও কৰিছে, বহুতে টকা অৰ্জন কৰিবলৈ দিনে ৰাতি কষ্ট কৰিছে। তেনেকুৱা আৰু মানে টকা মুঠতে যেনে তেনে হলেও মিনিমাম এটা টকা লাগে, যিটো আপোনালোকে ইনকাম কৰিলে আজি ঘৰখন চলাব পাৰিব। আৰু সেই টকা লাগে কাৰণে বহুতে ধৰি লওক আপোনালোকে এটা ইজি মানি কনচেপ্ট মানুহে বহুতে ল'ব ধৰিছে। এতিয়া এই সময়ত মানে এটা শ্বেয়াৰ মাৰ্কেটৰ বহুত এটা ঢৌ আহিছে, বহুত মানুহে কৰিছেও, হয়তো আগৰ পৰা কৰি আছিলে, কিন্তু এতিয়া মানে ৰিচেণ্টলি এবছৰ দুবছৰ মানে শ্বেয়াৰ মাৰ্কেট মানে পইচা লগোৱা, ইয়াত পইচা পোৱা এনেকুৱা ধৰণৰ ঢৌটো বহুত অলপ বেছিকে পাব ধৰিছে। আৰু বহুতে শ্বেয়াৰ মাৰ্কেটত কৰি পইচা ইনকামো কৰিছে, কিন্তু শ্বেয়াৰ মাৰ্কেট কৰিবলৈ আপোনালোকে ইয়াৰ বিষয়ে ভালকে জানিব লাগিব, নহ'লে আপুনি শ্বেয়াৰ মাৰ্কেটত পইচা লগাই লাভ নাই। বিশেষ আপোনালোকে যদি ভাল কোৰ্চ কৰি ভালকে শিকি লগাও, নহ'লে আপুনি শ্বেয়াৰ মাৰ্কেটত পইচা লগাই লাভ নাই। এই শ্বেয়াৰ মাৰ্কেটটো ফেমাছ হোৱাৰ লগে লগে এতিয়া শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত বহুতো এপছ উলিয়াইছে, বহুতে কৰিছে, উলিয়াইছে আৰু ইয়াত অসমত আনিছে, আৰু অসমত বহুত মানুহে কৰিছে। হয়তো প্ৰথমতে কৰা বহুতৰ লাভো হৈছে, কিন্তু পিছলে সেই এপছবোৰ এটা সময়ত কি হ'ল, বহুত পইচা ইনকাম কৰি ভাগি যায়। যেনেকে অলপ দিনৰ আগতে আপোনালোকে শুনিছিলে নামৰ এপছটো যেনেকে ভাগি গৈছে। এতিয়া ৰিচেণ্টলি এটা এপ YBY, সেই এপছটোত মানুহে বহুতে পইচা আৰ্ণ কৰিছিলে, আৰু কিন্তু সেই এপছটো বৰ্তমান সময়ত নাই, আৰু এইটো এপছটো পলাই গ'ল। সেই এপটো হৈছে YBY ফান। এইটো চাওক, এইটো YBY ফান। এতিয়া যেতিয়া আপোনাৰ ৰিচেণ্টলি মানে এসপ্তাহ মানৰ পৰা ইয়াত পইচা দিয়া বন্ধ কৰি থৈছিলে, কিন্তু ইয়াত আপুনি খেলি থাকিব পাৰে। আৰু এই এপছটো হৈছে কি, আপোনালোকে ইয়াত ট্ৰেডিং কৰিব পাৰে। ট্ৰেডিং মানে আপোনালোকে ইয়াত যিটো অপশ্যন কল বা পুটত আহে, সেই অপশ্যনত আপুনি ক্লিক কৰিলে আপোনাৰ 200, 300, 500 এনেকে পইচা পাই থাকে, আৰু ভাল এটা ইনকামো কৰি আছিল মানুহে, আৰু এটা টাইমত এইটো চলিছিলেও খুব। আৰু সেই এপটো কিন্তু বৰ্তমান যদি আপুনি এনেকে ক্লিক কৰিবলৈ যায়, ক্লিক কৰিলে এতিয়া আপোনাৰ ইয়াত কি দেখুৱাব, মই আপোনাক এপটো ক্লিক কৰিলে এতিয়া আপোনাৰ ভেৰিফিকেশ্যন KYC বুলি এটা অপশ্যন আহে, আৰু ইয়াত আপোনাৰ 6000 টকা এড কৰিব লাগিব। ইয়াত আপোনাৰ মিনিমাম আগতে 6000 টকা এড কৰিব লাগে, কিন্তু ইয়াত এতিয়া বৰ্তমান লিখা আছে KYC ইউজ অন ইয়ৰ বেংক একাউণ্ট UPI, অকল UPI যোগেদি দিব পাৰিব। আপুনি ৰিচাৰ্জ কৰি 6000 টকা KYC চাৰ্টিফিকেট, আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ 9 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত টাইম, আৰু এইটো KYC। কিন্তু ইয়াত যেতিয়া আপুনি জইন কৰিব, তেতিয়া আপুনি KYC দিয়ে জইন কৰিব। কিন্তু নেক্সট টাইম আপুনি ইয়াত এনেকুৱা আহিলে, আপুনি ইয়াত পান কাৰ্ড ভৰা আপুনি 6000 টকা এড কৰিবলৈ কেতিয়াও নাযাব। কিন্তু এনেকৈ বহুতে কৰিছে, বহুতে নহয় দুই এটাই কৰিছে, আৰু গম পাইছোঁ, আৰু সিহঁতৰ একাউণ্টৰ পৰা পইচাখিনি নাইকিয়া হৈ গৈছে। এইটো এটা ফ্ৰড বস্তু, আৰু এতিয়াৰ পৰা এই বস্তুটোত আপোনালোকৰ ইয়াত নাহে, আৰু এই কোম্পানীটোৱে পইচা খাই বৰ্তমান ওলাই গৈছে। সেইকাৰণে আপুনি এই এপছটোত আৰু পইচা দি একো নকৰিব। আৰু জিকিলে হাৰিলেও বা যিখিনি খেলিছিলেও, যদি খেলিছিলে, কিন্তু আপুনি ইয়াত আৰু পইচা দি আপুনি কেতিয়াও ভুলতো আৰু 6000 টকা দি KYC কমপ্লিট কৰিবলৈ নাযাব। এতিয়া মানুহ ধৰি লওক পইচা লোভীয়া মানুহক যদি পইচা এটা দেখুৱাই দিয়ে ইজি মানি হিচাপে, আপুনি যদি কোনোবাই যদি কৈছিলে আপুনি ইমানটো পইচা থৈ আপুনি ডেইলি ইমান টকা ইনকাম কৰিব পাৰে, তেতিয়াতো চবেই মানুহে সেইটোত যাবই, কাৰণ মানুহে পইচাৰ প্ৰতি আসক্তি হয়। কিন্তু মানুহে যাওঁতেও এই বস্তুটো চাই ল'ব লাগিব যে সেইটো কিমান দিন চলিব পাৰে, কিমান হৈছে। এতিয়া ট্ৰেডিং যেতিয়া মানুহে কৰিব লৈছে, এতিয়া ট্ৰেডিঙৰ নামত বহুতে ট্ৰেডিং এপছ খুলিছে, এনেকুৱা গেম এপছ, ট্ৰেডিং এপছ বহুত খুলিছে, আৰু বহুত কেইটা গুচি গৈছে। তেনেকে অলপ দিন আগত টাইটোৱে মাৰ খালে, এতিয়া এইটো YBY আৰু কেইটামান বৰ্তমান চলি আছে, কিন্তু সেইকেইটাও হয়তো এসময়ত নাইকিয়া হ'ব পাৰে।
কিন্তু আপুনি যি ভুল কৰিলে কোনোবাই যদি কৰিছিলে কিন্তু নেক্সট টাইম আৰু এনেকুৱা এটা এপছত আপোনালোকে যাতে সোমাই নপৰে আৰু এইটোত পৰি নিজৰ লাগতিয়াল ধনবোৰ যাতে ক্ষয় নকৰে বা লোকচান নকৰে যিটো আপোনাৰ ৰিয়েল ট্ৰেডিং হয় যিটো আপোনাৰ ৰিয়েল ট্ৰেডিং কৰে সেইটো আপোনাৰ লিগেল হয় সেইটো আপোনাৰ আপুনি যদি শিকি কৰে আপুনি যদি জানি বুজি কৰে আপুনি সেইটো কৰিব পাৰে সেইটোত আপোনালোকৰ লাভ হ'ব পাৰে লোকচান হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু সেই বস্তুটো আপোনালোকৰ লিগেল হয় আৰু সেইটো আপোনাৰ পলাই নাযায় কিন্তু আপোনালোকে ট্ৰেডিঙৰ নামত যে বহুত কেইটা এপছ আনি দিছে আৰু সুবিধা ইমানখিনি পইচা পায় মানুহক লোভাই থৈছে বাহিৰৰ মানুহ এজনে আৰু অসমীয়া মানুহক দি যায় অসমীয়া মানুহবোৰে তাৰপৰা এনেকে এটাৰ পৰা এটা দি মানুহবোৰে কৰি যাবলৈ ধৰে কিন্তু এইবোৰৰ ক্ষেত্ৰত মানুহৰ পইচাবোৰ সদায় মাৰ খাই থাকে আৰু আপুনি যোনে যি কৰিছে এই বস্তুবোৰ ইজিমনি ধান্দাটো এতিয়াই এৰি দিয়ক আপুনি ইয়াতে ষ্টপ কৰক আৰু আপোনালোকে বেলেগ কামত লাগক কিন্তু আৰু এইবোৰত পইচা দি আপোনালোকে যাতে আপোনাৰ ভৱিষ্যতটো বৰবাদ নকৰে YBI বন্ধ হ'ল ডাই বন্ধ হ'ল কিন্তু এনেকুৱা কেইটামান এপছ বৰ্তমান চলি আছে হয়তো আকৌ নতুনকৈ কিছুমান আহিব পাৰে সেইবোৰ জালতো মানুহে পৰিব পাৰে সেইকাৰণে মই এৱাৰনেছ মানে জাগ্ৰত হ'বলৈ আপোনালোকে এই ভিডিঅ'টো বনালো যাতে কোনো এনেকুৱা এপছত যিটো ট্ৰেডিং এপছ বা যিকোনো এনেকুৱা এপছত যিটো আপুনি ইমান পইচা লগালে ইমান পইচা পাব সহজতে ইনকাম কৰিব সেইটো আপুনি কেতিয়াও নকৰিব ওপৰত যিবোৰে হয়তো প্ৰথমতে কৰে 1-2জন মানে লাভত থাকে কিন্তু তলত যেতিয়া মানুহবোৰ আহে আৰু কোম্পানী যেতিয়া প্ৰফিট হৈ যায় তেতিয়া মানুহ পলাই দিয়ে আৰু তলৰ মানুহবোৰ লোকচান হয় প্ৰথমতে কৰাবোৰৰ লাভ হয় কিন্তু মানুহে এইবোৰ কৰিব নালাগে এইবোৰ সদায় বৰ্জন কৰিব লাগে আপোনালোকেও যাতে সজাগ হৈ থাকক মই এই কাৰণে এই ভিডিঅ'টো বনালো আৰু এই ভিডিঅ'টোৰ ওপৰত যদি আপোনালোকে মোক কিবা কমেণ্ট দিব বিচাৰে দিব পাৰে আপুনি কষ্ট কৰক কষ্ট কৰি কম পইচা ইনকাম কৰক সেইটোত কিন্তু আপোনাৰ সুখী থাকে কিন্তু যেতিয়া আপোনাৰ এটা বৃহৎ পৰিমাণৰ লোভ এটা দেখি যাব যে আপুনি ইমান টকা দিলে ইমান টকা পাই থাকিব তেতিয়া আপোনাৰ পালেতো ভালে লাগে যেতিয়া হেৰাই তেতিয়া আপোনাৰ মানে মাথাই কাম নকৰা হয় কি কৰি কি নকৰিম হয় এটা ইমান মানে কষ্টৰ এটা যেতিয়া লগাই দিয়া হয় চ' তেনেকে ডাই নামৰ এপছটোত মানে বহুতে প্ৰথমতে পইচা পাই আছিলে 2-3 4 ভাল কাম দিছিল তেতিয়া মানুহে নতুন স্কিম আনি আচলতে তেনেকে ভাল তেনেকে স্কিম আনি থাকোতে মানুহে লগাই দিলে পইচা এতিয়া বহুতে লছত গৈছে আৰু বহুতে পইচা বিচাৰি হাবাথুৰি কৰিছে ওপৰৱালাজনৰ ওচৰত গৈছে সেই তেনেকুৱা হৈছে তেনেকে YBIটো তেনেকুৱা হৈছে বৰ্তমান এইটো কৰি বহুত মানুহে লছ হৈছে ভাতাও খাইছে তো সেয়া আৰু এইটো এতিয়া যদি কৰিছিলে আপোনালোকে শিকি লওক এই ভিডিঅ'ৰ পৰা আৰু আপোনালোকে নেক্সট টাইম একো এপছত নলগাওঁ বুলি আপুনি প্ৰণ কৰি লওক নিজে তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু আকৌ এনেকুৱা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত আহিম তাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ভিডিঅ' পাবলৈ তো আজিলৈ ইমানতে বাই বাই